আজি ভোগৰ উৎসৱ ভোগালী। অসমীয়াৰ বাপতি সাহোন বিহুতেই সমগ্ৰ অসমৰ লগতে সত্ৰপীঠ মাজুলীতো অতি আধ্যাত্মিক ৰীতি নীতি পৰম্পৰাগতভাৱে পালন কৰা হয়। ৰাইজৰ মংগলাৰ্থে আমাৰ মেজি জ্বলি গ'ল। 500 বছৰীয়া ঐতিহ্যৰে মহিয়ান শংকৰ মাধৱ গুৰু দুজনাৰ পদৰেণুৰে ৰঞ্জিত মাজুলীত স্বকীয় পৰম্পৰাৰ লোকনীতি আধ্যাত্মিকতাৰে ভোগালী বিহু পালন কৰা হয়। সত্ৰানুষ্ঠানত পোৱা সত্ৰাধিকাৰ সহিতে সম ভকত বৈষ্ণৱে স্নান কৰি মেজিত অগ্নিস্পৰ্শ কৰে। আৰু এইদৰেই বৰগায়নৰ হৰিধ্বনি দিয়ে। সমাজৰ অসূয়া অপ্ৰীতি বিনাশৰ বাবে সকলোৱে সেৱা প্ৰাৰ্থনা আগবঢ়ায়। ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰৰ সম ভকত বৈষ্ণৱ সত্ৰাধিকাৰে পোৱা স্বকীয় ৰীতি নীতিৰ মাজেৰে মেজিৰ জুই স্পৰ্শ কৰি হৰিধ্বনিৰে সমাজৰ অসূয়া অপ্ৰীতি নাশৰ প্ৰাৰ্থনা জনায়। মাজুলীৰ ছখনকৈ ঐতিহাসিক উদাসীন সত্ৰৰ ভকত বৈষ্ণৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে ভোগালী বিহু উদযাপন কৰে। গুৰুজনৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে মংগলময় হয়, আৰু আমি আশা কৰিছোঁ ভোগালীৰ এই জুয়ে যাতে সকলোৰে দুখ দুৰ্গতি নাশক, আৰু ইয়াতেই যাতে অগ্নি যি হেৰি কৰিছে আৰু তাৰ মাধ্যমে যাতে সমাজখন এক সুন্দৰ ৰূপত আগবাঢ়ি যাওক, তাৰেই আশা কৰিম। আনহাতে মাজুলীৰ আউনীআটী দক্ষিণপাট সত্ৰতো দিনজোৰা কাৰ্যসূচীৰে ভোগালী বিহু পালন কৰা হয়। এই প্ৰতিদিন টাইমৰ সকলোকে আমি ভোগালী বিহুৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ উত্তৰ কমলাবাৰী সত্ৰৰ পৰম্পৰাগতভাৱে আজি সত্ৰাধিকাৰ সম বৈষ্ণৱবৃন্দ একত্ৰিত হৈ আজি পুৱাতে এনে বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ। বটদ্ৰৱাতো সত্ৰীয়া পৰম্পৰাৰে মাঘ বিহু উদযাপন। সাতাম পুৰুষীয়া পৰম্পৰাক সৰুগত কৰি নাম কীৰ্তন কৰি ভেলাঘৰত অগ্নিসংযোগ কৰি বছৰটোৰ বাবে সকলোৱে মংগল কামনা কৰে। অসমীয়া জাতীয় উৎসৱ ভোগালী বিহুটি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত সম্পূৰ্ণ স্বকীয় শৈলী তথা সত্ৰীয়া শৈলীৰে পৰম্পৰাগত কাৰ্যসূচীৰে পালন কৰা হয়। হিয়াৰ আমৰটো বিহু যে আজি পুহ মাহৰ সংক্ৰান্তি মাঘ বিহু ভোগালী বিহু বুলি কয়। সমগ্ৰ অসমতে অসমীয়া জাতীয় ল'ৰা বুঢ়া ডেকা গাভৰুৰ আনন্দ তাতমহা হৈছে। বিহু উপলক্ষে বটদ্ৰৱাৰ মুকলি সত্ৰবাসী ৰাইজ ভেলাঘৰত সমবেত হৈ ভেলাঘৰত অগ্নিসংযোগ কৰি বছৰটোৰ বাবে মংগল কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়। আৰু এইদৰেই ঐতিহ্যময় কৃষ্টিৰে মুকলি সত্ৰৰ ৰাইজে ভোগালী বিহুটি উদযাপন কৰে। ইফালে বৰপেটাত আজি উৰুকা। কাইলৈ পহিলা মাঘত মেজি প্ৰজ্বলিত হ'ব। বৰপেটা সত্ৰৰ উপৰি জিলাখনৰ সত্ৰ থানসমূহত আজিৰ পৰা 4 দিনীয়াকৈ মাঘ বিহু পালন কৰা হৈছে। উৰুকা উপলক্ষে আজি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসৰ লগতে দক্ষিণ হাতীৰ ভকতসকলে সত্ৰৰ টুপৰ চোতালত উৰুকাৰ মেজি নিৰ্মাণ কৰে। বৰপেটা সত্ৰৰ লগতে বৰপেটাৰ হাতীসমূহতো ৰাইজে মেজি নিৰ্মাণ কৰে। কাইলৈ পুৱা সত্ৰৰ পুৱাৰ প্ৰসংগৰ পিছতে মেজি প্ৰজ্বলিত হ'ব। সত্ৰত মেজি প্ৰজ্বলিত হোৱাৰ পিছতেই হাতীসমূহতো মেজি প্ৰজ্বলিত হ'ব। যোৱাকালি উৰুকা হৈছে অসমত, কিন্তু ব্যতিক্ৰম মাত্ৰ বৰপেটা। আমি ভোগালী বিহু বুলি নকওঁ, আমি মাঘ বিহু বুলিও নকওঁ, আমি মাঘৰ দমি বুলি কওঁ। দমি শব্দটোৰ লগত আমাৰ সত্ৰকেন্দ্ৰিক কিছু কথা জড়িত হৈ আছে।
আজি মকৰ সংক্ৰান্তি আৰু মকৰ সংক্ৰান্তিৰ দিনাখনেই আৰম্ভ হয় বৰপেটাৰ এই মাঘৰ দমি অৰ্থাৎ আমাৰ বৰপেটা যিবোৰ উৎসৱ প্ৰতিটো উৎসৱেই নক্ষত্ৰ গণনাৰ ওপৰত ভিত্তি কৰি কৰা হয় আৰু সম্পূৰ্ণ সত্ৰকেন্দ্ৰিক গতিকে সত্ৰই সেই প্ৰাচীন পৰম্পৰা অনুসৰি আজি মকৰ সংক্ৰান্তি এটা পবিত্ৰ দিন যিটো দিনত ভীষ্মই দেহত্যাগ কৰিছিল বা আজি আমাৰ কোৱা হয় যে উত্তৰায়ণ হ'ব দক্ষিণৰ পৰা উত্তৰায়ণ হ'ব সূৰ্য গোটেই পবিত্ৰ দিন আৰু পবিত্ৰ দিনটো গোটেই ভাৰতবৰ্ষতে পালন কৰা হয় আৰু সেই পবিত্ৰ দিনটোতে আৰম্ভ হয় আমাৰ মাঘৰ দুমাহী ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম